হাতীৰ যি মানে মালিক তেওঁৰ নাম আছিল বলৰাম। হাতীৰ যি মাউত আছিলে মাহুত যিজন তেওঁৰ নাম আছিলে ৰাতিয়া। এই বলৰামৰ দুজন মানে সন্তানৰ কথা তাতে উল্লেখ আছে, বৰমইনা আৰু সৰুমইনা। ঠিক আছে, কিন্তু বৰমইনা আৰু সৰুমইনাৰ লগতো তেওঁলোক 7জন ভাই ককাই 3গৰাকী কন্যা সন্তান, তাৰমানে টোটাল 10 মেম্বাৰ ছিল ফেমিলি। বৰমইনাৰ বিয়া হৈ গৈছে, সৰুমইনাৰ বিয়া এতিয়া হ'বলৈ গৈ আছে। ঠিক আছে, বৰমইনাই বিয়া পাতি সফল জীৱন যাপন কৰিছে আৰু হাতী আছে ঘৰৰ চোতালত, হাতী বন্ধা থাকে। হাতীটো তেওঁ বহুত দিন আগতে কোনে লৈ আনিছিলে? বলৰামে লৈ আনিছিলে। হাতীজনৰ নাম কি? হাতীটোৰ নাম কি? বাপন। ঠিক আছে, তো সেনেকৈ থাকে। তেওঁ যিমান ল'ৰাক বিয়া দিছে চবৰে বৰযাত্ৰী হাতীৰ ওপৰতেই মানে দৰাজন হাতীৰ ওপৰত উঠি যাব। সেইটো আভিজাত্যৰ মানে এটা মানে হেৰি আৰু ৰিফ্লেকশ্যন বা এইটো পৰম্পৰা। মানুহ এতিয়া স্বাভাৱিক না, হাতীৰে যাব এইটো বেলেগ আৰু আগত গৈছিলে। ৰজা মহাৰাজাৰ প্ৰচেছন হাতীতেই গৈছিলে বা ঘোঁৰা দি যাব। এতিয়া খুব আচুতীয়া লাগিব বাৰু, কিন্তু তেতিয়া সেইটো আচলতে কি বুলি ক'ম, এটা আভিজাত্যৰ এটা মানে নিজৰ হেৰি দেখুৱাবৰ কাৰণে যে আমি বেলেগ, আমি হাতী পোহোঁ। হাতী পোহাটোতো আৰু এলা পেচাৰ কথা নহয়, বহুত মানে খৰচী, হয় নে? তো ই কি হ'ল, সৰুমইনাৰ যেতিয়া বিয়া লাগিল, কোৱা হ'ল সৰুমইনাৰ বিয়া লাগিল, তাৰিখ চব ঠিক কৰা হ'ল। মই খুব সোনকালে তো এতিয়া বিয়া বৰযাত্ৰী যাব, দৰাটো যাব। তো বলৰামে কি কৰিলে, মাহঁতৰ লগত একেলগ হৈ গা পা ধুৱালে, চাফা চাফা কৰালে। তাৰপিছত এইবাৰ হাতী ৰেডি, বৰ উঠি যাব দৰা। দেখা গ'ল যে সেইটো এইফালে ল'ৰাজন বৰমইনাই ক'লে যে সেইটো আৰু সেইটো কোনে হয় নেকি, এম্বেচেডাৰত যাব সৰুমইনা। আমাৰ যিখন এম্বেচেডাৰ গাড়ী আছে সেইটো দৰা যাব বিয়াত। আজিৰ যুগত আৰু হাতীত যায়, তেওঁ মানে বলৰামে সেইটো দুখ পায় কথাটো যে মই ইমান কষ্ট কৰি হাতী কিনিছিলোঁ, ইমান দিন ৰাখিলোঁ, ই আমাৰ অহংকাৰ আভিজাত্য সকলোৰে মানে চিনাকি কি মানে ৰিফ্লেকশ্যন। তাৰপিছত মোৰ ডাঙৰ ল'ৰাজনে কৈছে, আৰু তেওঁ যদিও সৰুমইনাক কয় সৰুমইনাই মই হাতীটি কৰিছোঁ হ'ল, কিন্তু তেওঁ নুশুনাৰ ভাও তোলে আৰু এম্বেচেডাৰত উঠি কইনাৰ ঘৰলৈ যায়। বলৰাম এই কথাটো খুব দুখ পায়, আৰু দুখ পোৱাৰ পিছত তেওঁ নিজৰ মাউত যে আছে ৰাতিয়াক কয় যে তই বাপখনক লৈ যায়, কি কৰিবি হয় বেছি দিবি বা কি কৰিবি কিন্তু তই যা। ইয়াৰ যিহেতু বা বাপখনৰ যিহেতু কোনো গুৰুত্ব নায়েই, তেতিয়াহ'লে ইয়াত ৰাখি দিলা আৰু তাতেই গল্পটো শেষ হয়। এতিয়া চোৱা, এই যে ইয়াতো কিন্তু প্ৰজন্মৰ এক ধৰণৰ ব্যৱহাৰ, যি এটা সময়ত যি হাতী এটা অহংকাৰৰ প্ৰতীক আছিল, আভিজাত্যৰ প্ৰতীক আছিল, এতিয়া আকৌ সেই মানে হাতী এতিয়া অহংকাৰ আৰু আভিজাত্যৰ প্ৰতীক হৈ থকা নাই। এতিয়া গাড়ীত গ'লেহে মানুহ ভাল পাব, এম্বেচেডাৰত আহিছে বুজা নাই বস্তুটো। তো ইয়াতো মানে হোমেন জ্যোৎস্নাই কোৱাৰ নিচিনাকৈ যে তোমালোকৰ প্ৰশ্ন যদি আহে যে অসমীয়া সাহিত্যৰ মানে কোনটো গল্পৰ লগত এইটো লিখাব পাৰে, হোমেন বৰগোহাঞিৰ হাতী গল্পটোৰ লগত একেবাৰে যথেষ্ট মানে কিমান বুজি পাইছে সেইটোত ওলাই যাব। আজি আৰু এটা দুটা শৰ্ট প্ৰশ্ন দি দিবা, নামটো দি দিবা। তথাপিও
প্ৰজন্মৰ ব্যৱধান এতিয়া কিমান বুজি পাইছে বুলি ক'লে সিহঁতৰ আজি ধৰক নাহে আৰু তোমালোকে এটা কাম চিন্তাও কৰিবা, এটা লিখি ল'বা, উত্তৰটো লিখি মেমক দেখাই ল'বা, অলপ ঠিক কৰি দিব, হ'ব অসমীয়াটো অলপ ঠিক কৰি দিব। চেনেলৰ কাৰণে এটা কৈছোঁ মই কৈয়ে দিছোঁ এইখন পেপাৰত কিমান মাৰ্কছৰ থাকিব? 5। লিখিবা হা, আনচাৰটো মোৰ ভাল লাগিব। কিমান বুজি পাইছে তাকে ঠিক আছে তেতিয়াহ'লে